নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ইউকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ কাৰণে সপ্তমমান শ্ৰেণীৰ অসমীয়াৰ পাঠ নং 19 ৰাভাবীৰ পৰশুৰাম হেমন্ত কুমাৰ ভৰালীদেৱে যিটো পাঠ লিখিছে, এই পাঠটোৰ আজি আমি প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তো এই পাঠটোৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰাৰ আগতে তোমালোকে এই পাঠটোৰ যিটো লেখকৰ পৰিচয় আছে তাৰ বিষয়ে অলপ জানি লোৱা। শোণিতপুৰ জিলাৰ গহপুৰত জন্ম লাভ কৰা হেমন্ত কুমাৰ ভৰালী নতুন প্ৰজন্মৰ এগৰাকী প্ৰথিতযশা সাহিত্যিক। অগ্ৰদূত কাকতৰ প্ৰায় 20 বছৰ ধৰি সাংবাদিকতা কৰা শ্ৰী ভৰালীৰ কেইবাখনো গ্ৰন্থ ইতিমধ্যে প্ৰকাশ পাইছে। তেওঁৰ নতুন চিন্তাশৈলী আৰু অধ্যয়ন পুষ্টতাৰ ফচল হিচাপে জনপ্ৰিয়তা লাভ কৰা কেইখনমান পুথি হ'ল স্বৰ্গৰ দুৱাৰ ক'ত, প্ৰেম আৰু প্ৰতিজ্ঞা, শব্দৰ পৰা সুখ আৰু সাফল্য, ঈশ্বৰৰ সৈতে সাক্ষাৎকাৰ, অসমকো, 100 বছৰ জীয়াই থাকে কেনেকৈ আদি। সাহিত্যৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদানৰ বাবে তেওঁ অসম সাহিত্য সভাৰ পৰা অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা আৰু ছগনলাল জৈন বঁটা লাভ কৰে। তো ইয়াৰ পৰাও তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে প্ৰেম আৰু প্ৰতিজ্ঞা পুথিখন কোনে লিখিছে, বা 100 বছৰ জীয়াই থাকে কেনেকৈ এই পুথিখন কোনে লিখিছে, বা এইটো আহিব পাৰে যে অসম সাহিত্য সভাৰ পৰা অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা কোনে লাভ কৰিছিল। তো সেইকাৰণে মই এইটো অলপ তোমালোকক জনাই দিলো। ইয়াৰ পিছত অহা শব্দ টোকা অৰ্থাৎ শব্দ অৰ্থ। থানাদাৰ, থানাৰ ভাৰপ্ৰাপ্ত কৰ্মচাৰী, প্ৰতিহত মানে বাধাপ্ৰাপ্ত, আত্মসমৰ্পণ, সম্পূৰ্ণভাৱে আনৰ বশ্যতা স্বীকাৰ বা নিজক নিবেদন, দুটাৰ পৰা এটা লিখিলেই হ'ব। পৰাজয়, হাৰ বা পৰাস্ত হোৱা, এটা লিখিলেই হ'ল। কোট মানে সৈন্যৰ ছাউনি বা গড় বা সৈন্য থাকিবৰ বাবে গড় মাৰি বেৰা ঠাই, যিকোনো এটা লিখিলেই হ'ব। বিধ্বস্ত, বিনষ্ট বা বিনা, দুকমুকালি নিচেই পুৱাৰ অলপ অলপ পোহৰ, ভাৰ্যা সহধৰ্মিনী বা পত্নী, এটা লিখিলেই হ'ব। বিলাস বৈভৱ মানে সুখ ভোগ তথা লাহ বিলাহ, মুলুকৰ দেহ ৰাজ্য ঠাই, যিকোনো এটা লিখিলেই হ'ব। এতিয়া আমি ইয়াৰ চমু প্ৰশ্নোত্তৰখিনি প্ৰথমতে আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্ন আছে, সাম্ভৰ ৰাজ্যৰ শালমাৰীৰ অধিপতি কোন আছিল? পৰশুৰাম। কাৱৈবাৰীৰ থানাদাৰ কোন আছিল? চান্দ বাহাদুৰ। পৰশুৰামে মোগলক প্ৰতিহত কৰিবলৈ ক'ত গড় বান্ধিছিল? কঁঠালবাৰীত। মিৰ্জানাথন কোন আছিল? মিৰ্জানাথন মুছলমান নবাব আছিল। পৰশুৰাম আৰু মোগলৰ যুদ্ধৰ কাৰণ কি আছিল? মোগলে পৰশুৰামৰ অধীনত থকা শলমাৰীক নিজৰ আয়ত্তলৈ নিব বিচৰাৰ কাৰণে পৰশুৰাম আৰু মোগলৰ যুদ্ধ হৈছিল। কঁঠালবাৰীত পৰশুৰামে মোগলক কেইদিন প্ৰতিহত কৰিছিল? 13 দিন। মিৰ্জাই কঁঠালবাৰী অধিকাৰ কৰাৰ পিছত পৰশুৰাম কলৈ গৈছিল? মিৰ্জাই কঁঠালবাৰী অধিকাৰ কৰাৰ পিছত পৰশুৰাম ৰংজুলিলৈ গৈছিল। কোট মানে কি? পৰশুৰামে ক'ত কোট বান্ধিছিল? তো 2 নম্বৰ প্ৰশ্ন। কোট মানে হ'ল সৈন্য থাকিবৰ বাবে গড় মাৰি বেৰা ঠাই। পৰশুৰামে ৰংজুলি আৰু কঁঠালবাৰীত কোট বান্ধিছিল। 3 নম্বৰ প্ৰশ্ন। মিৰ্জাই ৰংজুলি কোট কেনেদৰে আক্ৰমণ কৰিছিল? মিৰ্জাই কেইবা হেজাৰ গাৰো মানুহ লগত লৈ সৈন্য সামন্তৰে ৰংজুলি কোট আক্ৰমণ কৰিছিল। ইতিহাসবিদ বেণুধৰ শৰ্মাৰ মতে মিৰ্জাই কেইটা গড় মাৰিছিল? ইতিহাসবিদ বেণুধৰ শৰ্মাৰ মতে মিৰ্জাই 5টা গড় মাৰিছিল। পঞ্চম গড়টো ক'ত আছিল? দুকমুকালি অৱস্থাত মিৰ্জাই কি কৰিছিল? পঞ্চম গড়টো ৰংজুলি কোঠৰ নিচেই ওচৰত আছিল। দুকমুকালি অৱস্থাত মিৰ্জাই পঞ্চম গড়টোত সোমাই ৰংজুলি কোঠলৈ উলিয়াইছিল। 6 নম্বৰ প্ৰশ্ন। মিৰ্জা
লৈ পলাই গৈছিল? মিৰ্জাই হাতী বচাধাৰী লৈ পলাই গৈছিল। কাৰ সহায়ত মিৰ্জাই ৰংজুলি অধিকাৰ কৰিছিল? বচাধাৰীত মিৰ্জাৰ সৈন্যই কি কৰিছিল? গোবিন্দ দাসৰ সহায়ত মিৰ্জাই ৰংজুলি অধিকাৰ কৰিছিল। বচাধাৰীত মিৰ্জাৰ সৈন্যই ৩,০০০ গৰু সাঙুৰি আনিলে আৰু ১৭০০ মানুহক বন্দী কৰি নিলে। ৮ নম্বৰ প্ৰশ্ন, পৰশুৰামৰ পৰিয়ালত কোন কোন আছিল আৰু কোনে তেওঁলোকক বন্দী কৰি নিলে? পৰশুৰামৰ পৰিয়ালত তাৰ ৩জন পুতেক আৰু এগৰাকী ভাৰ্যা আছিল। তেওঁলোকক মুছলমানে বন্দী কৰি নিলে। ৯ নম্বৰ প্ৰশ্ন, হাৰ নমনা বীৰ পৰশুৰাম কাৰ হাতত বন্দী হৈছিল? হাৰ নমনা বীৰ পৰশুৰাম মিৰ্জাৰ হাতত বন্দী হৈছিল। ১০ নম্বৰ প্ৰশ্ন, ৰাভাবীৰ পৰশুৰাম কেনেকুৱা ব্যক্তি হিচাপে পৰিচিত? লিখা। ৰাভাবীৰ পৰশুৰাম কেতিয়াও হাৰ নমনা এজন বীৰ আছিল। স্বাধীনচেতিয়া মনোভাৱৰ এই বীৰ পুৰুষজনাৰ কোনো বিলাস বৈভৱলৈ আকাংক্ষা নাছিল। তেওঁ মাথো লবলৈ বিচাৰিছিল স্বাধীনতাৰ সোৱাদ। সেইবাবেই মোগলৰ হাতত বাৰে বাৰে পৰাজিত হৈও যুদ্ধ কৰি গৈ থাকিল তেওঁ। নিজৰ অলপীয়া সৈন্যৰেই মোগলৰ সৈতে ৰণ জিকি তেওঁ যি স্বাধীনতাৰ বন্তি জ্বলাই ৰাখিবলৈ বিচাৰিছিল, সেয়া হবলৈ নিদিলে এই অসম মুলুকৰ ষড়যন্ত্ৰকাৰী লোভীয়া মানুহবোৰে। সেই মানুহবোৰৰ এতিয়া কোনো অস্তিত্ব নাই। কিন্তু স্বাধীনচেতিয়া বীৰ হিচাপে ৰাভাবীৰ পৰশুৰাম যুগে যুগে পূজিত হৈ থাকিব। ১১ নম্বৰ আছে বাক্য ৰচনা। তো অৰ্থ প্ৰকাশ কৰি মানে অৰ্থ লিখি পেলাই বাক্য ৰচনা কৰিব দিছে। ১ নম্বৰ আছে, ১ নম্বৰ হিচাপে দিয়া নাই। ভূ পাই মানে উমান পাই। চুৰটো পুলিচ অহাৰ ভূ পাই পলাই গুচি গল। পিছ হুহকি মানে পিছুৱাই যোৱা। আহোম সৈন্যৰ আগত তিষ্ঠিব নোৱাৰি মোগল সৈন্যই পিছ হুহকি গৈছিল। দুকমুকালি ৰাতিপুৱাৰ সামান্য পোহৰ হোৱা মুহূৰ্ত। মোৰ দেউতাই সদায় দুকমুকালিতে উঠি ফুৰিবলৈ যায়। বিধ্বস্ত মানে বিনাশ বা ধ্বংস। বানপানীয়ে খেতিয়কৰ সকলো খেতি বিধ্বস্ত কৰি থৈ গল। হাৰ নমনা মানে পৰাজয় স্বীকাৰ নকৰা। পৰশুৰাম এজন হাৰ নমনা বীৰ আছিল। বিলাস বৈভৱ। সুখ ভোগ বা লাহ বিলাস। পৰশুৰামৰ কোনো বিলাস বৈভৱলৈ আকাংক্ষা নাছিল। সৈন্য সামন্ত। সেনাপতিকে ধৰি সকলো সেনা। পৰশুৰামে অলপীয়া সৈন্য সামন্তৰে মোগলৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ যুঁজ দিছিল। স্বাধীনচেতিয়া মানে স্বতন্ত্ৰ বীৰ পৰশুৰাম স্বাধীনচেতিয়া মনৰ পুৰুষ আছিল। ১২ নম্বৰ প্ৰত্যয় ভাঙি দেখুওৱা। লোভিয়া লোভযোগ ইয়া লোভিয়া। অলপীয়া অলপযোগ ইয়া অলপীয়া। সৈনিক সৈন্যযোগ ইক। চতুৰালি চতুৰ্যোগ আলি। দেশীয় দেহ যোগ ইয়। এইখিনি হৈছে প্ৰত্যয় ভাঙা। আৰু ১৩ নম্বৰ এইটো লাষ্ট প্ৰশ্ন। কি কৈছে? তলৰ খালী ঠাইত উপযুক্ত শব্দ ব্যৱহাৰ কৰি বাক্যবোৰ পূৰ্ণ কৰা। মানে উপযুক্ত শব্দ কিতাপৰ বুলি নহয়, নিজে এইটো ভৰাবলৈ দিছে। ১ নম্বৰ এটা উদাহৰণ ইয়াত দিয়া আছিলে। কাউৰীৰ মুখত তেজাল মঙহটুকুৰা দেখি শিয়ালৰ জিভা লকলকাবলৈ ধৰিলে। এনেকে আমি এইখিনি কৰিব লাগিব। তো ক নম্বৰ আছে পুলিচক দেখি চোৰজনৰ হাত ভৰি ভয়ত কঁপিবলৈ ধৰিলে। বাঘটো দেখা মাত্ৰকে মোৰ গাৰ নোম ভয়ত শিয়ৰি উঠিছিল। গ নম্বৰ লাচিত বৰফুকনৰ পৰাক্ৰমত মোগল সৈন্য হাৰ মানিছিল। ঘ নম্বৰ পৰশুৰামৰ কোনো বিলাস বৈভৱলৈ আকাংক্ষা নাছিল। ঙ নম্বৰ আৰু এইটো লাষ্ট। সৈনিকজনে শত্ৰুপক্ষক গুলীয়াবলৈ বন্দুক সাজু ৰাখিছে। তো এইখিনি আছিলে এই পাঠটোৰ তোমালোকৰ কাৰণে অনুশীলনী প্ৰশ্ন উত্তৰ। যদি তোমালোকৰ এই ভিডিঅ'টি চাই ভাল লাগে তেনেহলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি মোক জনাবা কেনেকুৱা লাগিছে তোমাৰ। আৰু যদি কোনোবাই মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি
কাষতে থকা বেল আইকনটো দবাই দিবা যাতে মই বনোৱা সকলো ভিডিঅ'ৰ আপডেট তোমালোকে লগে লগে পাব পাৰা। আৰু যিসকলে মোৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই তোমালোকে প্লেলিষ্টত গৈ আগৰ ভিডিঅ'বিলাকো চাব পাৰিবা। আজিলৈ এইখিনি আছিলে। তোমালোক সকলোৱে ভালে থাকা তাৰে কামনা কৰি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।